মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত জাতিৰ পিতা মহাত্মা গান্ধীৰ বিষয়ে 10 শাৰী বাক্য অসমীয়াত তোমালোকৰ বাবে লিখি আনিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকা। 1 নম্বৰ বাক্যটো জাতিৰ পিতা মহাত্মা গান্ধী এগৰাকী মহান স্বাধীনতা সংগ্ৰামী আছিল। 2 নম্বৰ মহাত্মা গান্ধীৰ আচল নাম আছিলে মোহনদাস কৰমচান্দ গান্ধী। 3 নম্বৰ তেওঁৰ জন্ম হৈছিল 1869 চনৰ 2 অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত। মহাত্মা গান্ধীৰ পিতৃৰ নাম আছিলে কৰমচান্দ গান্ধী আৰু মাতৃৰ নাম আছিলে পুতলীবাই। মহাত্মা গান্ধীৰ জন্মদিন 2 অক্টোবৰটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়। তেখেতে গোটেই জীৱন দেশৰ কাৰণে উৎসৰ্গিত কৰিছিল। তেখেতক বাপুজী বা জাতিৰ পিতা বুলিও জনা যায়। মহাত্মা গান্ধী হ'ল নৱপ্ৰজন্মৰ আদৰ্শ তথা পথ প্ৰদৰ্শক। মহাত্মা গান্ধীৰ তত্বাৱধানতে আইন অমান্য আন্দোলন, অসহযোগ আন্দোলন, ভাৰত ত্যাগ আন্দোলন আদি গঢ়ি উঠিছিল। 1948 চনৰ 30 জানুৱাৰী তাৰিখে এই মহান স্বাধীনতা সংগ্ৰামীজনৰ